নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে জ্যেষ্ঠ চিকিৎসক তথা ডক্টৰ হিতেশ বৰুৱাই এইবাৰ জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। আৰু এই সন্দৰ্ভত চিকিৎসকগৰাকীয়ে মন্তব্য কৰি কয় যে জুই আৰু পানীৰ পৰা জুবিনক আঁতৰাই ৰাখিবৰ বাবে পৰিয়াল আৰু মেনেজাৰক মই আগতেই কৈছিলোঁ। আৰু তেওঁলোকে কৰা প্ৰথমটো ভুলেই হৈছে বিদেশলৈ জুবিনক লৈ যোৱাটো। লগতে দ্বিতীয়টো ভুল হৈছে সাগৰলৈ জুবিনক লৈ যোৱাটো। তৃতীয়টো ভুল হৈছে সাগৰত নমাই দিয়াটো। আনফালে চতুৰ্থটো ভুল হৈছে তেওঁক সাগৰৰ পৰা নবচোৱাটো। আৰু সেই ঠাইত 16জনকৈ মানুহ থকাৰ স্বত্তেও জুবিন গাৰ্গ কেনেকৈ বিপদত পৰিলে, আৰু সেই মানুহখিনিয়ে কিয় উদ্ধাৰ নকৰিলে জুবিন গাৰ্গক, লগে লগে কিয় হস্পিটেললৈ লৈ যোৱা নহ'ল জুবিন গাৰ্গক। জ্যেষ্ঠ চিকিৎসক তথা ডক্টৰ হিতেশ বৰুৱাই এনেদৰে এতিয়া সাংবাদিকৰ আগত মন্তব্য কৰিছে। কেৱল ইমানেই নহয়, হিতেশ বৰুৱাই ইয়াৰ উপৰিও কয় যে জুবিনৰ সৈতে থকা বন্ধু আৰু মেনেজাৰক কোৱা হৈছিল এই সকলোবোৰ কথা। কেতিয়া চিজাৰটো আহে আচলতে সেই কথাটো গম পোৱা নাযায়, আৰু কি কি সাৱধানতা অৱলম্বন কৰিব লাগে সেয়া হয়তো গুগলত ছাৰ্চ কৰিলেই পোৱা যায়। কিন্তু নাজানো বুলি কোৱাটো একেবাৰে আচৰিত কথা। এনেদৰে এতিয়া সাংবাদিকৰ আগত জ্যেষ্ঠ চিকিৎসক তথা ডক্টৰ হিতেশ বৰুৱাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে কণ্ঠশিল্পী তথা কুসুম কৈলাছে এইবাৰ জুবিন গাৰ্গৰ তদন্তৰ সন্দৰ্ভত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। কুসুম কৈলাছে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে সিদ্ধাৰ্থ শৰ্মাৰ বাবেই মৃত্যু হৈছিল কণ্ঠশিল্পী জুবিন গাৰ্গৰ। 1 নম্বৰ দোষী হৈছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। সিদ্ধাৰ্থৰ গাফিলতিৰ বাবেই মৃত্যু হৈছে জুবিনদাৰ। স্বাভাৱিক মৃত্যু যদি হৈছিলে আমাক স্পষ্টকৈ ক'ব লাগে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত এনেদৰে এতিয়া মন্তব্য কৰিছে কণ্ঠশিল্পী কুসুম কৈলাছে। কেৱল ইমানেই নহয়, কোনেও জুবিন গাৰ্গৰ নামত যাতে ৰাজনীতি নকৰে। কোনোবাই যদি ৰাজনীতি কৰিছে সেয়া অনাগত ভৱিষ্যত অন্ধকাৰ হ'ব। জুবিন গাৰ্গৰ বাবে ন্যায় বিচৰাটো একেবাৰে লজ্জাজনক কথা। তদন্ত চলি আছে, এতিয়াও পোহৰলৈ আহিবলৈ আছে বহুতো কথা। প্ৰতিবাদৰ নামত আইন হাতত তুলি নল'বলৈ এনেদৰে এতিয়া বিনম্ৰভাৱে আহ্বান জনাইছে জুবিনৰ অনুৰাগীক নীল আকাশে। পৰৱৰ্তী খবৰটো হৈছে NRCক লৈ এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণৰ কাম। NRCৰ পুনৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ে কৰিছে এতিয়া ডাঙৰ নিৰ্দেশনা। বৰ্তমান যিখন NRC প্ৰস্তুত কৰা হৈছে সেইখন যথেষ্টভাৱে ত্ৰুটিপূৰ্ণ। যিহেতু NRCখন এতিয়াও চূড়ান্ত হোৱা নাই, সেয়েহে যিখন NRC হ'ব সেইখন ত্ৰুটিমুক্ত হ'ব লাগিব। NRCৰ পুনৰীক্ষণৰ বাবে প্ৰাক্তন সমন্বয় হিতেশ দেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন। যিহেতু পূৰ্বৰ NRCখনৰ পৰা 19 লাখ মানুহ বাদ পৰিছিল, আৰু সেই বাদ পৰা 19 লাখ মানুহ আচলতে কোন হয়। যিহেতু অসম এখন সীমামূৰীয়া ৰাজ্য, অসমত বহু অবৈধ অনুপ্ৰৱেশকাৰী আছে। এখন ত্ৰুটিমুক্ত NRC হোৱাটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা অত্যন্ত জৰুৰী। আৰু সেই সকলোবোৰ কথা আজি মহামান্য উচ্চতম ন্যায়ালয়ে মানি লৈ NRCৰ পুনৰীক্ষণৰ নিৰ্দেশ প্ৰদান কৰে। পৰৱৰ্তী খবৰটো হৈছে জনজাতিকৰণৰ বিৰুদ্ধে এইবাৰ 40 লাখ জনজাতীয় লোকে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ, আৰু তাৰে পৰিপ্ৰেক্ষিতত কঁপি উঠিব সমগ্ৰ অসম। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, প্ৰায় 40 লাখ জনজাতিয়ে নিবিচাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণ। জনজাতিকৰণৰ দাবীত আন্দোলন চলি থকাৰ মাজতে আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। জনবহুল আৰু আগবঢ়া জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানত এতিয়া বিৰোধিতা কৰা হৈছে। অৰ্থাৎ আহোম, চুতীয়া, কোচ ৰাজবংশীক এতিয়া জনজাতিকৰণ প্ৰদানত বিৰোধিতা কৰা হৈছে। এনেদৰে এতিয়া 3টা জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানত বিৰোধিতা কৰিছে CCTUৰ তৰফৰ পৰা। আৰু ইয়াৰ বিৰুদ্ধেই আহি থকা 10 নৱেম্বৰত গুৱাহাটীত হ'ব জনসমাৱেশ। উজনি মধ্য নামনি অসমতো হ'ব বৃহৎ গণসমাৱেশ। মূল সুঁতিৰ অসমীয়াৰ জনজাতিকৰণৰ দাবী নামানে প্ৰায় 40 লাখ জনজাতীয় লোকে। আৰ্থসামাজিক ছাৰ্ভে অবিহনে দিব নালাগে জনজাতিকৰণ। আহোম, চুতীয়া, কোচ ৰাজবংশীৰ পিছপৰা বুলি দিব লাগিব তেওঁলোকে চূড়ান্ত প্ৰমাণ। আৰু এই 3টা জনগোষ্ঠীয়ে জনজাতিকৰণ পালে জনজাতিসকলৰ বহু ক্ষতি হ'ব। মৰাণ মটকৰ ক্ষেত্ৰত আমাৰ সহযোগিতা আছে। বিৰছা মুণ্ডাৰ বংশধৰ চাওতাল চাৰিয়া মুণ্ডাৰ প্ৰতিও আছে সমৰ্থন। আন্তঃৰাজ্যিক বাধা আঁতৰাই তেওঁলোককো STৰ মৰ্যাদা দিব লাগে। খন্তেক সময়ৰ পূৰ্বে এনেদৰে এতিয়া মন্তব্য কৰিছে কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ আছামে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে ডি ভোটাৰক লৈ আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। কাৰণ
94,477 আছে অসমত ডি ভোটাৰ। ইয়াৰে কিমান লোকক দিয়া হ'ব নাগৰিকত্ব? এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং আপডেট। মুছলমানক বাদ দি সকলো ডি ভোটাৰে লাভ কৰিব ভাৰতীয় নাগৰিকত্ব। মুছলমানক বাদ দি কোন কোন ধৰ্মাৱলম্বী লোকসকলে লাভ কৰিব ভাৰতীয় নাগৰিকত্ব চাওঁ আহক। মুছলমানসকলক বাদ দি শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান, বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে লাভ কৰিব ভাৰতীয় নাগৰিকত্বৰ সুবিধা। কাৰণ সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত এতিয়া ডি ভোটাৰৰ সমস্যা অন্ত পৰিবলৈ গৈ আছে। আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল বহুতো নিপীড়িত লোক। আৰু সেই নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডি ভোটাৰৰ গোচৰ এতিয়া প্ৰত্যাহাৰ কৰা হৈছে। অসমত মুছলমানৰ লগতে হিন্দু, শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ মুঠ 94,477 লোকে লাভ কৰিব ভাৰতীয় নাগৰিকত্বৰ সুবিধা। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গক লৈ এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ বেয়াকৈ খালে মুখ ঠেকেচা। পুনৰ জনাইছোঁ, জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰিবলৈ গৈ বাৰে বাৰে এতিয়া মুখ ঠেকেচা খাইছে মুখ্যমন্ত্ৰী শৰ্মাই। অৰ্থাৎ জুবিন হ'বলৈ গৈ বাৰে বাৰে এতিয়া মুখ ঠেকেচা খাইছে বিজেপিৰ মুখপাত্ৰ শৰ্মাই। যোৱা শুকুৰবাৰৰ দিনটোত বিজেপিয়ে আৰম্ভ কৰিছিল ময়ো জুবিন আমিও জুবিন শীৰ্ষক শ্লোগান। আৰু এই শ্লোগান মুকলি কৰাৰ পিছতে বিজেপি আৰু মুখ্যমন্ত্ৰীক উভতি ধৰিছে এতিয়া অসমৰ ৰাইজে। সাম্প্ৰদায়িক দল বিজেপিৰ নেতাই ময়ো জুবিন বুলি কোৱাক লৈ ক্ষুণ্ণ হৈ পৰিছে এতিয়া অসমৰ জনতা। একক অনন্য জুবিন গাৰ্গৰ লগত বিজেপিৰ নেতাই নিজক কেনেকৈ ৰিজাব পাৰে বুলি প্ৰশ্ন উত্থাপিত কৰিছে বহুতে এতিয়া সামাজিক মাধ্যমৰ জৰিয়তে। আৰু সেই ৰাইজৰ ক্ষোভৰ পিছতে মুখ্যমন্ত্ৰী শৰ্মাই সলনি কৰিবলৈ বাধ্য হয় ময়ো জুবিন আমিও জুবিন শীৰ্ষক শ্লোগানটি। আৰু সেই শ্লোগানটো সলনি কৰি অৰ্থাৎ কাৰেকশ্যন কৰি মুখ্যমন্ত্ৰীয়ে লিখে ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী। পৰৱৰ্তী খবৰটো হৈছে অসম আৰক্ষীত এতিয়া ব্যাপকভাৱে ৰদবদলি কৰা হৈছে। প্ৰায় ৩৬জনকৈ আৰক্ষী বিষয়াক এতিয়া তাৎক্ষণিকভাৱে ৰদবদলি কৰা হৈছে। আৰু কি ঠাইলৈ তেওঁলোকক সাল সলনি কৰা হৈছে এই সন্দৰ্ভত চাওকে আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। পুনৰ জনাইছোঁ, অসম আৰক্ষীত এতিয়া ব্যাপকভাৱে ৰদবদলি হৈছে। প্ৰায় ৩৬জনকৈ আৰক্ষী বিষয়াক এতিয়া তাৎক্ষণিকভাৱে সাল সলনি কৰা হৈছে। আৰু এইসকলৰ ভিতৰতে আছে বহুতো জ্যেষ্ঠ আৰক্ষী বিষয়াও। ধুবুৰীৰ পৰা শাস্তিমূলকভাৱে বদলি হোৱা লীনা দলেক এতিয়া শ্ৰীভূমিৰ SSP দায়িত্ব অৰ্পণ কৰা হৈছে। আৰু তাৰ সমান্তৰালকৈ শ্ৰীভূমিৰ SSP পাৰ্থপ্ৰতিম দাসক বদলি কৰি কাছাৰৰ SSP হিচাপে দায়িত্ব দিয়া হৈছে। আনফালে ধুবুৰীৰ SSP হিচাপে দেৱাশিষ বৰাক এতিয়া নিযুক্তি দিয়া হৈছে। আনফালে কাছাৰৰ SSP নুমল মাহাতোক বদলি কৰি কোকৰাঝাৰ জিলাৰ SSP পদত এতিয়া নিযুক্তি দিয়া হৈছে। কেৱল ইমানেই নহয়, কোকৰাঝাৰৰ SSP পুষ্পৰাজ সিঙক বদলি কৰি কাৰ্বি আংলং জিলাৰ SSP হিচাপে এতিয়া নিযুক্তি দিয়া হৈছে। আৰু তাৰ সমান্তৰালকৈ শিৱসাগৰৰ SSP তথা শুভ্ৰজ্যোতি বৰাক যোৰহাট জিলালৈ বদলি কৰা হৈছে। আনফালে যোৰহাটৰ SSP তথা শ্বেতাংক মিশ্ৰক 4A PBNলৈ বদলি কৰা হৈছে। লগতে মিশ্ৰৰ নতুন দায়িত্ব ৪ৰ্থ অসম পুলিচ বেটেলিয়নত হ'বলৈ গৈ আছে। তাৰ বিপৰীতে ডিমা হাছাওৰ SSP তথা মায়ংক কুমাৰক তিনিচুকীয়ালৈ বদলি কৰা হৈছে। ৰিপুঞ্জয় কাকতিক বদলি কৰি ডিমা হাছাওৰ নতুন SSP হিচাপে এতিয়া নিযুক্তি প্ৰদান কৰা হৈছে। লগতে বিশ্বনাথৰ SSP তথা শুভাশিষ বৰুৱাক শিৱসাগৰৰ নতুন SSP হিচাপে দায়িত্ব দিয়া হৈছে। আৰু বজালীৰ SSP A বসুমতাৰীক বিশ্বনাথলৈ তাৎক্ষণিকভাৱে এতিয়া বদলি কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট ZD নিউজ।